আসসালামু আলাইকুম আমাৰ মৰমৰ বন্ধু বান্ধৱীসকল আজি আহিলোঁ আৰু এটা নতুন ভিডিঅ'লৈ আৰু এইটো ভিডিঅ' আমি গৈ আছোঁ আমাৰ ওচৰতে BTAT ওদালগুৰি ডিষ্ট্ৰিক্ট ওদালগুৰিটো বেছি দূৰত নহয় আমাৰ ঘৰৰ ওচৰতে হয় আৰু ডিউটিত গৈ আছোঁ BTATত আমাৰ ইয়াৰ পৰা BTATলৈকে যোৱাৰ যোনটো সময় আৰু যোনটো দৃশ্য সেইটো ভিডিঅ' কৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিলোঁ আৰু আপোনালোকে অলপ এইটো চাব আৰু চাওকচোন এইবিলাক কিমান ধুনীয়াকৈ তামোলৰ গছ আৰু খেতি পথাৰ এইটো স্কুল আৰু গাঁৱলীয়া যোনটো পৰিৱেশ সেইটো চোৱাত বহুত ভাল আৰু খেতি পথাৰ ইয়াতে শাক পাচলি ধানৰ খেতি বহুত কিবা কিবি খেতি কৰি থকা হয় আৰু আমাৰ গাঁৱৰ মানুহবিলাক বহুত তাৰমানে মেহনতি পৰিশ্ৰম কৰা মানুহবিলাকে হয় মেক্সিমাম তেওঁলোকে খালি বহি বহি নাখায় বহুত কাম কৰি মেহনত কৰি খায় আৰু আমি সবে কাম কৰিব লাগে মেহনত কৰিব লাগে এতিয়াতো আমাৰ যুৱ প্ৰজন্ম যিবিলাক আছে তেওঁলোকে তাৰমানে মোবাইলত আড্ডা মাৰি গেম খেলি নিজে কাম নকৰে ঘৰৰ মানুহে দেউতাই হওক খুৰাই হওক ডাঙৰ ভাইটিয়ে হওক যোনেই হওক তেওঁলোকে মেহনত কৰি কাম কৰি থাকে আৰু মোবাইলত তেওঁলোকে আড্ডা মাৰি থাকে আৰু এইটো আমি একচুৱেলি এই অভ্যাসটো আমাৰ ভিতৰত থাকিলে আমি এৰিব লাগে আমি নিজে মেহনত কৰিব লাগে পৰিশ্ৰম কৰাৰ পিছতে আমি ফল পাম এইটো চাওক কিমান ডাঙৰ পুখুৰী আমাৰ ইয়াতে যিমান মৰাপাট খেতি কৰা হয় সব মৰাপাট ইয়াতে তাৰমানে পানীত পচোৱা হৈ যায় এইটো কিমান ডাঙৰ পুখুৰী আৰু এইটো বহু দিনৰ পৰাই আছে চাওক মই আপোনালোকক দেখুৱাই আছোঁ আমাৰ ইয়াৰ BTATৰ যোনটো ভিউ আছে পূৰা একদম পথাৰ আৰু এইটো পুখুৰীটো বহুত ডাঙৰ পুখুৰী হয় এইটো আমি একদম সৰুৰ পৰাই চাই আছোঁ এইটো বহুত আগৰ পৰাই আজিলৈকে আছেই আৰু থাকিব ভৱিষ্যতো থাকিব আৰু পূৰা ধান খেতি কৰিছে চাওকচোন পূৰা ধান খেতি কৰিছে একদম ধান এতিয়া পকিব ধৰিছে অলপ কেইদিনমান পিছতে কাটিব আৰু কেইজনে কাটিছেও পকি গৈছে যাৰ তেওঁলোকে ধানটো কাটি লৈছে আৰু এয়া এইটো হ'ল কাটা ধান চাওকচোন এইটো কাটিখিনি বিচাৰি থৈ দিছে কিন্তু এটা অসুবিধা হ'ল কি জানে আজি 2 দিন ধৰি অলপ তাৰমানে বৰষুণ দি আছে দিনটো অলপ ঠাণ্ডা মাৰি আছে তাৰমানে ঠাণ্ডা নামি আহিবতো এতিয়া গৰমটো গুচি যাব ঠাণ্ডা আহিব আৰু সেইকাৰণে অলপ বৰষুণ দিয়াতে তাৰমানে ধান খেতিৰ কাৰণে অলপ অসুবিধা হৈছে কিজানি এইটো আমাৰ খেতিয়ক মানুহবিলাকে গম পাব বাকীতো এইটো ওপৰৱালাৰ ইচ্ছা বৰষুণ ৰ'দ গৰম ঠাণ্ডা সেইটোতো আমাৰ হাতত নহয় সেইটো ওপৰৱালাৰ হাতত হয় তাৰ ইচ্ছামতেই হ'ব যিয়ে নহওক আমি সকলোৰ কাৰণে ভাল কামনা কৰিলোঁ যে আমি চবেই যিমান খেতিয়ক আছে চবেই যেনে ভালকৈ ধানখিনি গুচাই ঘৰত লৈ যাব পাৰে সেইটোৱে কামনা কৰিলোঁ চবকে ধন্যবাদ ভিডিঅ' চোৱাৰ কাৰণে থেংক ইউ চবেই ভালে থাকক সুস্থ থাকক দেখা হ'ব আৰু বেলেগ এটা ভিডিঅ'ৰ লগত